Hello everyone, welcome to Mushmi's Kitchen. আজি মই বনাবলৈ ওলাইছো উলকবি আৰু চিকেন ফ্ৰাই। প্ৰথমতে তেল গৰম কৰি এচামুচ গোটা জিৰা দি দিম। এতিয়া দিম তেজপাত দুখিলা আৰু গোটা গৰম মছলা। গোটা গৰম মছলাত লৈছো ইলাচি দুটা, দালচেনি এটুকুৰা আৰু লং 4-5টা মান। ইয়াত মই 6টা পিয়াজ পিচি লৈছো। পিয়াজ ৰঙচুৱা হলে এনেকে ভালকে ভাজি লম। যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া এচামুচ নহৰু আৰু এচামুচ আদাৰ পেষ্ট দি দিম। নহৰু আৰু আদা দি আকৌ ভালকে ভাজিম পিয়াজৰ লগত। এয়া মোৰ ইয়াত পিচি থোৱা আছে নহৰু এচামুচ, আদা এচামুচ আৰু জিৰা ইয়াত মই 2 চামুচ লৈছো আৰু শুকান জলকীয়া 3টা। একেলগে গোটেইখিনি পিচি ললো। এতিয়া পিয়াজৰ লগত গোটেইবোৰ দি ভালকে ভাজি পেলাম। এয়া মছলা ৰঙচুৱা হৈ গল। এতিয়া জোখমতে নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দি আৰু অকমান ভাজি এই ধুই থোৱা মাংস দি দিম। ইয়াত মুৰ্গীৰ মাংস আছে আধা কেজি। মছলা আৰু মাংস ভালকৈ মিলাই পেলাম। এতিয়া মছলাৰ লগত অলপ দেৰি ফ্ৰাই কৰি মাংসখিনি তাৰপাছত 10-15 মিনিটমান একেবাৰে কম ফ্লেমত ঢাকি পেলাই সিজাই ল'ম। মাংস অলপ সিজিলে এই কাটি থোৱা ওলকবি মিলাই দিম। আপোনালোকে মোৰ ওলকবি টুকুৰাখিনি দেখি ভয় নাখাব দেই। আপোনালোকে সৰু সৰুকৈও দিব পাৰে। মই ডাঙৰকৈ দিওঁ কাৰণ মই খাই বৰ ভাল পাওঁ ওলকবি, আৰু এইকেইটা একেবাৰে কোমলীয়া ওলকবি হয়, সোনকালে গলিও যাব। এতিয়া জলকীয়া আৰু ধনিয়া গুড়ি 2 চামুচকৈ দিলোঁ। এই চিকেন মছলাও 1 চামুচমান দি দিম, টেষ্টটো বেছি ভাল হ'ব তেতিয়া। এতিয়া ওলকবি, মাংস, মছলা চব একেলগে ভালকৈ সিজাব লাগিব। তেতিয়া ওলকবিত পূৰা মাংসৰ যেতিয়া ফ্লেভাৰটো আহি যায় তেতিয়াহে ভাল লাগে খাবলৈ। এতিয়া ঢাকি পেলাই একদম কম ফ্লেমত 20 মিনিটমান সিজিবলৈ দিম। এয়া চাওক, আৰু 20 মিনিট ঢাকি সিজোৱাৰ পাছত মাংস ৰেডি হৈ গ'ল। তাহলে ওলকবিও সিজি গ'ল, কোমলিও গ'ল। শেষত গৰম মছলা কেৰাহীতে মিলাব লাগিছিলে, কিন্তু মই পাহৰি থাকিলোঁ। সেইকাৰণে মই যিটো বলতে উলিয়ালোঁ সেইটোতে মিলাই দিছোঁ। এয়া মোৰ ওলকবি আৰু চিকেনৰ ফ্ৰাই ৰেডি হৈ গ'ল। আকৌ সোনকালে এটা নতুন ভিডিঅ' লৈ লগ পাম। বাই এভৰিৱান।